অসমৰ প্ৰশাসনিক খণ্ডৰ নৱমতম সংযোজনত ৩৯খন সমজিলাক আনুষ্ঠানিক স্বীকৃতি প্ৰদান সমজিলা গঠনেৰে প্ৰশাসনিক সংস্কাৰক নতুন গতি দিয়া দেশৰ ভিতৰতে প্ৰথম ৰাজ্য অসমত আজিৰে পৰা আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে ৩৯খন সমজিলাই ৰাজ্যৰ বিভিন্ন স্থানত লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ ধনশিৰি মহকুমাটো আজি সৰুপথাৰ সমজিলালৈ উন্নীত কৰা হয়। সৰুপথাৰ সমজিলা উদ্বোধন কৰি মন্ত্ৰী সঞ্জয় কিষাণে কয় যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসমত সমজিলা পাবলৈ সক্ষম হৈছে। মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শক্তিশালী পদক্ষেপৰ বাবে আজি প্ৰায় সমগ্ৰ অসমতে আমি প্ৰায় ৩৯খন সমজিলা উদ্বোধন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ মাজতে আজি আমি একেবাৰে সীমামূৰীয়া এই সৰুপথাৰ অঞ্চলতো আজি আমি সমজিলা হিচাপে আজি আমি প্ৰথমবাৰৰ বাবে আজি আমি শুভ উদ্বোধন কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু আশা কৰিছোঁ যে এই অঞ্চলৰ বিভিন্ন সমস্যাৰ আজি সমজিলা হিচাপে স্বীকৃতি পোৱাৰ পাছত সৰুপথাৰে অতি ক্ষিপ্ৰতাৰে বিভিন্ন উন্নয়নমূলক কাম কাজসমূহ আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ব। এজন শক্তিশালী বিধায়ক আচলতে বিশ্বজিৎ ফুকন ডাঙৰীয়া আমাৰ মাজত আছে, লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আছে আৰু ময়ো যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ইয়াতে আমাৰ কেওটা জিলাৰ ভিতৰত ময়ো ইয়াতে মই গাৰ্জেন মিনিষ্টাৰ হিচাপে দায়িত্ব লৈ পেলাই আহিছোঁ। তো গতিকে নিশ্চিতভাৱে মই সকলো ৰাইজৰে আশীৰ্বাদ আৰু দিহা পৰামৰ্শ কামনা কৰিছোঁ যাতে এই অঞ্চলটোক আমি বিভিন্ন সমস্যাৰ আজি যিবিলাক আছে সমজিলা গঠন হৈ যোৱাৰ পাছত আমি যাতে সকলোবিলাক চৰকাৰী কাম কাজৰ ক্ষেত্ৰত ৰাইজক সকলো প্ৰকাৰৰ সা সুবিধাখিনি আমি প্ৰদান কৰিব পাৰোঁ। বৃহৎ এই অঞ্চলৰ পিছ পৰি থকা যিখিনি জ্বলন্ত সমস্যা আছে এই সমস্যাখিনিও আমি ইয়াৰ পৰা দিছপুৰলৈকে যিখিনি কৰিবলগীয়া আছে এইখিনি কৰি পেলাই যাতে সমস্যাখিনি সমাধান কৰিবৰ কাৰণে সক্ষম হ'ম। তাৰ কাৰণে মই সকলোৰে আচলতে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই যি শক্তিশালী পদক্ষেপ এই পদক্ষেপৰ জৰিয়তে সমগ্ৰ অসমৰ লগতে আমাৰ এই সৰুপথাৰ বৃহৎ অঞ্চলটো ক্ষিপ্ৰতাৰে উন্নয়নৰ দিশত আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। সমজিলা উদ্বোধনী মুহূৰ্তত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জনাইছোঁ। সৰুপথাৰে নতুন পৰিচয় লাভ কৰিলে আৰু এতিয়াৰ পৰা অধিক স্বচ্ছ আৰু স্বচ্ছভাৱে প্ৰশাসন ৰাইজৰ কাষলৈ আগবাঢ়ি গ'ল। মই আজি অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়াক ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তেখেতে আহি সমজিলা উদ্বোধন কৰিলে। আজিৰ পৰাই সমজিলাৰ কাম কাজবিলাক আৰম্ভ হ'ব আৰু প্ৰায় জিলাৰ সমপৰ্যায়ত নামো সমজিলা হৈছে। প্ৰায় প্ৰতিটো কামেই আমি ইয়াতে কৰিব পাৰিম, ৰাইজ বহু ধৰণে উপকৃত হ'ব। এইটো এটা ঐতিহাসিক সিদ্ধান্ত। আজি প্ৰতীকী ৰূপত 2খন জাতিগত প্ৰমাণপত্ৰ দিয়া হৈছে, যিবিলাক কাগজ পত্ৰৰ বাবে আমাৰ ইয়াৰ পৰা গোলাঘাটলৈ যাব লগা হৈছিল। ৰাইজৰ দুখ যথেষ্ট কম হ'ব। সৰুপথাৰৰ পৰা হেমন্ত তামুলীৰ ৰিপৰ্ট, DB নিউজ।